দুষ্কৃতিকারী হুঁশিয়ার চাঁদাবাজি হুঁশিয়ার দুষ্কৃতিকারী হুঁশিয়ার চাঁদাবাজি হুঁশিয়ার। ধুবুৰীৰ গোলকগঞ্জ সমজিলাৰ অন্তৰ্গত প্ৰতাপগঞ্জ বজাৰত আজি একাধিক দল সংগঠনৰ সহযোগত ৰাইজৰ 4 ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী। প্ৰতাপগঞ্জ বজাৰত থকা 1913 নং দাগৰ চৰকাৰী মাটিত স্থায়ীভাৱে পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত নতুনকৈ গঠিত হয় বৰুণডাংগা পঞ্চায়ত। কিন্তু পঞ্চায়ত সভাপতিসহ একাংশই বৰুণডাংগা পঞ্চায়তৰ শেষ সীমান্তৰ এডোখৰ মাটিত পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ সিদ্ধান্ত লোৱাৰ পিছতেই সভাপতিসহ চক্ৰটোৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বৰুণডাংগা পঞ্চায়ত এলেকাৰ বিভিন্ন দল সংগঠন। প্ৰতাপগঞ্জ বজাৰ এলেকাৰ চৰকাৰী মাটিত স্থায়ী পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ বাবে এই বিশাল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। ইতিমধ্যে নতুন পঞ্চায়ত কাৰ্যালয় নিৰ্মাণৰ বাবে চৰকাৰে 20 লাখ টকাৰ অনুদান আগবঢ়োৱাৰ বিপৰীতে প্ৰতাপগঞ্জ বজাৰত কাৰ্যালয়টো নিৰ্মাণৰ বাবে নিৰ্দেশনা দিছিল বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। কিন্তু মন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই পঞ্চায়ত সভাপতিসহ এটা চক্ৰই এই প্ৰতিবাদৰ পিছতো প্ৰতাপগঞ্জ বজাৰত কাৰ্যালয় নিৰ্মাণ কৰা নহলে অনাগত দিনত ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ আছু আৰু আক্ৰাছুৰ লগতে সাধাৰণ ৰাইজৰ। বিভাগীয় মন্ত্ৰী ব্ৰাহ্মণোত্তৰ মন্ত্ৰী ৰঞ্জিত দাসে 1913 নং দাগত যি প্ৰতাপ চন্দ্ৰ বৰুৱাৰ যেডোখৰ মাটিত পঞ্চায়ত নিৰ্মাণ কৰিবলগীয়া হৈছে, এইটো আমি দেখিবলৈ পাইছোঁ ইয়াত একাংশ দৃষ্ট চক্ৰই এই কথাটো মানিব পৰা নাই। মানে ইয়াত পঞ্চায়ত যি স্থায়ী দাবী কৰিছে ৰাইজে, এই মানে স্বতঃস্ফূৰ্তভাৱে এটা ষড়যন্ত্ৰ কৰি আছে। স্পষ্টভাৱে দাবী জনাইছোঁ যে ইয়াত প্ৰতাপগঞ্জ বজাৰত স্থায়ী কাৰ্যালয় দাবী হ'ব লাগে। আমি সকীয়াই দিছোঁ এই দুষ্ট চক্ৰক। আগন্তুক দিনত যদি এই কাৰ্যালয়ত যদি ষড়যন্ত্ৰ যদি কিবা সৃষ্টি কৰে, আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই আমি ইয়াৰ ৰাইজ মিলি বিভিন্ন দল সংগঠনৰ সহযোগত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিব বাধ্য হ'ম। সময় দিয়া হৈছে। ইতিমধ্যে সমজিলাৰ যি ছাৰ CDC ছাৰ তেখেতে আহি আছে। স্পষ্টভাৱে আমি ইয়াত যদি আমাক ৰাইজৰ ভাগত যদি অৱগত কৰাই নিদিয়ে যে কিহৰ নিৰ্দেশনাত কিহৰ কাৰণত যদি আজি কাৰ্যালয় ইয়াতে নিৰ্মাণ নহয়, তাক যদি আমি স্বতঃস্ফূৰ্তভাৱে আমি যদি সঁহাৰি নিদিয়ে, আমি ছাৰৰ আগতে আমি এলানি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। জানে যে 7টাকৈ দল সংগঠনে ইতিমধ্যে স্মাৰক পত্ৰ প্ৰদান কৰিছে। ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই নিজৰ পেটত গ্ৰাম উন্নয়ন আৰু পঞ্চায়তৰ গ্ৰাম উন্নয়ন মন্ত্ৰী নিজৰ পেটত লিখি দিছে যে যি আমাৰ বৰুণডাংগা গাঁও পঞ্চায়তৰ যি স্থায়ী কাৰ্যালয় এই 1913 নং দাগত স্থাপন কৰিব লাগে বা নিৰ্মাণৰ কাম আৰম্ভ কৰিব লাগে। যোৱাত ক'ত লাগি আছে, সমস্যাটো কোনে পইদা কৰিছে, কোনে ৰাজনীতি কৰি আছে, এই বস্তুটো কিন্তু আপোনালোকে জৰিয়তে আমি তেওঁক কিন্তু সকীয়াই দিব বিচাৰিছোঁ। আৰু এইটোও তদন্ত হ'ব লাগে। কাৰণ আমি দাবী কৰিছোঁ যিহেতু বৰুণডাংগা অঞ্চলৰ ৰাইজে 9খন ৰাইজে বিচাৰিছে যে চৰকাৰী খালী মাটিত নিৰ্মাণ হ'ব লাগে। কিন্তু কিয় আজি মেমৰেণ্ডাম দিয়াৰ পিছতো বাৰে বাৰে অৱগত কৰাৰ পিছতো অনুনয় বিনয় কৰাৰ পিছতো আজিলৈকে কিন্তু জিলা প্ৰশাসনে কিন্তু স্পষ্ট কৰিব নোৱাৰিলে যে কাৰ্যালয়টো ক'ত নিৰ্মাণ কৰা হ'ব। আমাৰ এই কাৰ্যসূচী ইতিমধ্যে আপোনালোকে জানে যে 11:30 পৰা ইয়াত বেনাৰত দিয়া হৈছে, 2:30লৈকে দিয়া হৈছে। কিন্তু অলপ পলম হৈছে, 12টাৰ পৰা ষ্টাৰ্ট হৈছে। আৰু এই কাৰ্যসূচী ইতিমধ্যে আমি 2:30 বজাত সমাপ্ত কৰিম। ইয়াত নিশ্চয় সমজিলাৰ কাৰ্যালয় হওক বা জিলা আয়ুক্ত আৰু ইয়াত কথা আছে যদি আহে, আমি আজি জিলা আয়ুক্ত হওক বা সমজিলাৰ কাৰ্যালয়ৰ যি আমাৰ সমজিলাৰ বিষয়াগৰাকী আছে তেওঁক আমি প্ৰশ্ন কৰিম যে আচলতে ক'ত সমস্যাটো সমাধান হৈছে। আজি মন্ত্ৰী এগৰাকী লিখি দিয়াৰ পিছতো, গোলকগঞ্জৰ XMLA অচিনাই চৰকাৰ লিখি দিয়াৰ পিছতো, আজি 7টাকৈ দল সংগঠনে লিখি দিয়াৰ পিছতো, স্মাৰক পত্ৰ দিয়াৰ পিছতো কিয় স্পষ্ট কৰিব পৰা নাই? কোন ৰাজনৈতিক মানুহৰ ছত্ৰছায়াত আজি না এই বিষয়াসকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে? এয়া আমাৰ মনত কিন্তু প্ৰশ্ন হৈছে। গতিকে অতি সোনকালে জিলা আয়ুক্তক দাবী কৰিছোঁ যে অতি সোনকালে এই যি বৰুণডাংগা গাঁও পঞ্চায়তৰ যি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ কাম যে ইয়াত 1913 নং দাগত হ'ব লাগে, অতি সোনকালে স্পষ্টীকৰণ বা স্পষ্ট কৰিব লাগে। যদি নকৰে অনাগত দিনত বিভিন্ন আজি ৰাইজৰ উদ্যোগত হৈছে, কালি কিন্তু বিভিন্ন দল সংগঠনৰ উদ্যোগত আমি কিন্তু ভয়ংকৰ গণতান্ত্ৰিক কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। অন্যান্য বাবতিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।